3 এয়া বিপুল দা আহিব কেইটামান অলপ নাৰায়ণ হলো নেকি বাট আমাক কৈ আছা এইটো ভাল শিৱৰাত্ৰিৰ উপলক্ষে মহাশিৱৰাত্ৰিৰ সকলোকে দেৰিকে হলেও শুভেচ্ছা জনাইছো। হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছো বিপুল দাৰ ঘৰত। আৰু আমি বিপুল দাৰ ঘৰত কিয় গৈ আছো আপোনালোকে হয়তো গমেই পাইছে থাম্বনেইলখন চাই। বিপুল দাৰ ঘৰত আহিছে পুলক নিশাচৰ, প্ৰথমবাৰৰ কাৰণে পুলক নিশাচৰ আমাৰ ওদালগুৰিত ভিডিঅ' শ্বুটিঙৰ কাৰণে আহিছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বহুত ধামাকা হ'ব গৈ আছে। পুলক নিশাচৰে কেনেকৈ শ্বুটিং কৰে মোৰ লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। হেল্ল' গাইজ, পুলক নিশাচৰ প্ৰথমবাৰৰ বাবে আমাৰ ওদালগুৰিত মানে বিপুল দাৰ ঘৰত শ্বুটিঙৰ কাৰণে আহিছে। ৰাহুল একেদৰে যাতে আমাক গোটেইকেইটা ভিডিঅ'ত মৰম দিয়াৰ দৰে আপোনালোকে এই ভিডিঅ'টো যাতে মৰম দিয়ক নে কি কোৱা? গাইজ আমি এতিয়া লগ পাম বিপুল দাৰ ঘৰত যোৱাকালি আহিছে। ৰাস্তাটো চাওক না কেনেকা খলা বোমা হৈ গৈছে, মানে একদম অৱস্থা বহুতেই বেয়া মানে। আৰু এতিয়া আমি বিপুল দাৰ ঘৰত গৈ আছো আৰু এনেকে বেছি দূৰ নাই বিপুল দাৰ ঘৰ পাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া আমি বিপুল দাৰ ঘৰত আহি পাইছো। মানে কি হ'ল, শ্বুটিঙৰ কাৰণে কিছু সৰু সৰু বস্তু লাগে, মানে কিছুমান চুৰিটৰ কাৰণে, তাকে আমি আনিব গৈ আছো। এই পুলক ভাই গাড়ী বেক কৰি আছে। ইমান কি বুলি কম, এইটো শিৱৰাত্ৰি অহাকালিয়ে মানে আজিৰ পৰাই মানে, কিন্তু আমি আজিয়ে ভিডিঅ' বনাব ওলাইছো। এইটো বিৰাট চেলেঞ্জৰ কাম হ'ব যে একদিনতে ভিডিঅ' কৰি এডিট কৰি ৰিলিজ দিয়াটো আৰু কি। গতিকে ইমান ল'ৰা নপৰাকে এতিয়া হ'ব গৈ আছে ভিডিঅ'টো, আৰু তাৰ কাৰণে আমি এতিয়া কষ্টিউম লাগে, তাৰ কাৰণে আমি গৈ আছো ভেৰগাঁৱত। যেনে লাচিতৰ দেশৰ সন্তানটো আমি এক ৰাতিতে কৰা মানুহ, গতিকে ভুল ভ্ৰান্তি হৈ যোৱাটো স্বাভাৱিক আৰু সেইটোৱে। চাই কেনে পাইছা জনাব কমেণ্টত। কি কবি ভাই ক? পুলক ভাই থাকিলে চব হৈ যায় না? না পুলক ভাই এইটো কনফিডেন্স আছে নে নাই ক? আছে আৰু সাহস এইখিনি আছে। 25 মিনিটত গান লিখি দিওঁ আমি, 25 মিনিটত 25 মিনিটত গান লিখি গান সুৰ কৰি দিওঁ আৰু গোটেই বছৰ ধৰি তাকে শুনিয়ে থাকবো। শ্বুটিঙৰ কাৰণে কাপোৰ চাপোৰ লৈ আছো। এইটো ল'ম দে, এইটো 2 মিটাৰ কিমান দেখা নাপাব কৰি বনাই দিলি। জীৱনত ফাৰ্ষ্ট টাইমৰ বাবে চলা খুলি এক্টিং কৰি পাইছি তাতো পুলক ভাইৰ ভিডিঅ'ত। 6 পেক গিলা দেখা পাব আৰু 6 পেক নহয় লিখিহে ল'ব লাগিব 6 বুলি। নালাগিব কমেডিয়ান হলে চব চলি যায়, টিংনা হলেও মতা হলেও। আৰু আমাৰ চবৰে ৰেডি হৈ গ'ল। এয়া বাহ পানী দি কিনে অলপ বাদাম কাঁচা বাদাম তে বজাই দে একবাৰ। ৰেডি হৈ গেলো আমি। শ্বুটিঙৰ আগতে থাম্বনেইলখনৰ মানে ফটোশ্বুট হৈ আছে এতিয়া ধুনীয়াকে। আৰু এনেকে আমাৰ বিপুল দাই পুৰা মানে পোষ্ট দি আছে আৰু পুলক ভাই চাই আছে ফ্ৰেমটো মানে কেনেকা হলে ভাল হ'ব। বেচাৰা শ্বুটিং চাই চাই বেয়াকে ভাগৰি গেল। হাৰে পইচা আইয়া পুষ্পা শিৱা আইয়া हम भी नहीं सुकेंगा पुष्पा हम भी नहीं सुकेंगा बादाम बादाम ओय बादाम बादाम केसा बादाम উঠছে বিৰাট যি দূৰত লাগি ল'বা যায় সহ্য নকৰো মোৰ ওপৰত অন্যায় হৈছে মোৰ ওপৰত। বেটা এতিয়া মানে এনেকে মিলাই থকা হৈছে কাৰণ বিপুল দাই উৰি থাকিবতো ওপৰত। খাই থাকা তোক বিচনি মাৰি থাকিব লাগে, মাতবি ৰ অলপ পিছত দিবি বুলি গৰম লাগিলে ঘণ্টা আহিম মই চাই ল'ম। কি দিলি জীৱনত তই ভাং মুখা খাই কেনে মোক এই ভিচনি মাৰি থাকিব দিয়া হা, অলপ পিছত গৰম লাগিলে দিবি বুলি মাতি থাকিবি ঘণ্টা। নন্দী ইমান ফচকতে ওলাইছা, ভয় মাৰি দিয়া চালা। অলপ ইটো 1 2 3 হেল্ল' গাইজ, শ্বুটিং চলি আছে, তাৰ মাজতে বৰষুণো আহিল। আকৌ কিবা অকণমান ৰিহাৰ্চেল কৰি আছে এতিয়া। ধুনীয়া মজা পাব আপোনালোকে, একদম পুৰা প্ৰতিটো মুহূৰ্ততে হাঁহি থাকিব।
কি বাদাম বাদাম কি বাদাম বাদাম কৈছো নাৰায়ণ নাৰায়ণে হলো নেকি বাদাম কৈছা নহয় প্ৰভু পৃথিৱীত বহুত হিট চলি আছে বাদাম সেইকাৰণে ইটো ললো প্ৰভু আপডেট চাহ নাৰত চিধা চিধি কৈ এনেই মাথা বেয়া হৈ আছে মোৰ এই আমাৰ বিপুলদাৰ একমাত্ৰ ডাঙৰ বাচ্চা বাবু কেনেকা হ'ব এইটো কথা কৈ দি এনেকুৱা মজা হ'ব আপোনালোকে এনে মিনিটত হাঁহি থাকিব লাগিব তাৰমানে অলপমান চিৰমনা ফেৰিব হাঁহিয়ে থাকিব লাগিব নন ষ্টপ হাঁহি থাকিব লাগিব তাৰপিছত এই বাবু বোলে দুদিন পিছত এটা ব্লগ চেনেল খুলিব সেইটো লাহেকে আহিব বাৰু নামটো পিছত আমি মুকলি কৰি দিম ভাবিব লাগিব অলপ নামটো কেনেকা কণ্টেণ্ট ল'ব ইচ্ছা যায় হিট মানে হিট হ'ব হে নাৰী পাম নেকি অলপ আমি ফিল্টাৰ পানী এনেকা টাইপৰ ক'লো না আগৰ পিয়া লাগিছে বাপ্পাৱে পাবিৰো আছে ঘৰতে এনেকা নহয় আছে ঘৰতে বটল আনিছা এনেকা কম মাইকীজনী গাইজ মানে কেছটো কি হ'ল আজি যোৱাকালি শ্বুটিং কমপ্লিট নহ'ল তো গতিকে শিৱৰাত্ৰি বুলি শিৱৰাত্ৰিৰ দিনাখন আমি ভিডিঅ'টো দিব নোৱাৰিলোঁ এতিয়া আকৌ আমাৰ ছেকেণ্ড দিনৰ ছেকেণ্ড শ্বুট হয় না চলি আছে আৰু দুটামান ৰিটেকো হ'ব গতিকে দুদিনৰ চিডিউল হৈ গ'ল এইফালে চাহ খাই আছে তাইক চিনি পাইছেনে নাই ৰাইজ তাই যে কৰোণা গানটোত আছিলে বিপুল ৰাভাৰ তাই আছিলে কংকনা আৰু তাইৰ নামটো কি আছিল মনিষাই লাল চাহ খাইছে আৰু এইফালে বছ এয়া বছ নিশ্চয় ভাল হ'ব নিশ্চয় একদম ফালি যাব লাগিব আৰু ওদালগুৰিৰ যোনে হয় সেইটোতো শ্বেয়াৰ কৰিবই লাগিব ভিডিঅ'টো আমাৰ স্ক্ৰিপ্ট লিখিছে বিপুল দাই আৰু কেমেৰাটো টিকি ধৰ ডাইৰেকশ্যনটো দুজনৰ মতে হৈ আছে বাৰু একদম আৰু কেমেৰা কৰি আছে বিৰাজ ৰয় স্ক্ৰীন প্লেটো বাৰু পিছত মই হ'ব লাগিব 20 টকাৰ বুলি কৈছিতো ই ক'ব 10 টকাৰ গ্লাছতে দিং দে হেল্ল' গাইজ এতিয়া মানে আমাৰ এনেকে শ্বুটিং চলি আছে আৰু বিপুল দাই ধুনীয়াকে ডাইৰেকশ্যন কৰি আছে গতিকে আপোনালোকে চাই থাকক একশ্যন মই দুটা বছৰ গৈ আছো এয়া বিপুল দা আহিব কেইটামান অলপ ডুপ্লিকেট কেনেকা আকৌ ভিডিঅ'টোৰ কথা দিয়া সেইটোতো ভাল শিৱৰাত্ৰিৰ উপলক্ষে এটা কমেডি ভিডিঅ' বনাইছো আমি সকলোৱে আদৰি ল'ব যিখিনি পাৰো চেষ্টা কৰিছো ঘৰতে জয় শিৱ বাবা বাদাম মহাশিৱৰাত্ৰিৰ সকলোকে দেৰিকে হলেও শুভেচ্ছা জনাইছো বহুত শুভেচ্ছা থাকিল আৰু এতিয়া আমাৰ বিপুল দাৰ ঘৰতে শ্বুটিং হৈ আছে ভিডিঅ'টো ভালে পাব এতিয়া ড্ৰেছটো খুলি আছে ফাইনেলি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আজি ভিডিঅ'টো ইমানেই আছিলে আৰু আহি আছে পুলক নিশাচৰ ইউটিউব চেনেলত গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব বুলি আশা কৰিছোঁ